নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আমলখিখিনি মই ভালদৰে চাফাকৈ ধুই ল'লোঁ আৰু পানী লাগি থাকিব দিয়া নাই মচি ল'লোঁ আমলখিকেইটা ধুনীয়াকৈ শুকান কৰি লৈছোঁ আৰু ইয়াতে মই এই ৰুকনিখনত গোটেইকেইটা ৰুকি ল'ম আৰু মই 7টা আমলখি ইয়াতে ৰুকি ল'লোঁ ৰুকা হৈ গ'ল আৰু এইটো তেলত মই এইখিনি ৰেডি কৰিম আৰু এতিয়া গেছটো জ্বলাই তেলখিনি দি দিছোঁ ইয়াতে গোটেইখিনি দি দিলোঁ আৰু তেলখিনি গৰম মানে আমলখি আৰু তেল দুইখিনি সমানতে মই গৰম কৰিছোঁ আৰু এনেদৰে লৰাই আছোঁ 2 মিনিটমান গেছটো একদম ল' ফ্লেমৰ ৰাখি কিনি এইখিনি ভাজিব লাগিব আৰু এনেদৰে ভাজি আছোঁ একেবাৰে জ্বলাই দিয়া নাই এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি আছিলোঁ আৰু এতিয়া এইখিনি হৈ গ'ল এখন চাকনিত চাকিম এইখিনি আপোনালোকে হাতেও চাকিব পাৰে চেপি ল'ব পাৰে এইখিনি চাকিবলৈ যদি অকণমান অসুবিধা পায় মই এনেকৈ গ্লাছ এটাৰ ওপৰত দি এইখিনি গোটেইখিনি চাকি লৈছোঁ আৰু এইখিনি ঠাণ্ডা হোৱালৈকে মই ৰাখি থ'ম ঢাকন দি নিদিব এনেকৈ ঢাকন নিদিয়াকৈ ঠাণ্ডা হ'ব দিব ন এতিয়া মই তেলখিনি ঠাণ্ডা কৰি ৰাখিলোঁ আপোনালোকক দেখাই দিছোঁ এইখিনি মই ইয়াতে মানে এইখিনি এনেকুৱা কিয় দেখিছোঁ জানেনে মানে ইয়াতে আমলখি দিয়া হৈছেতো সেইটো কাৰণে আমলখি অকণমান মানে একদম মিহি গুড়িখিনি মানে ইয়াতে মিক্স হোৱা আছে সেইটো কাৰণে এনেকুৱা ৰং দেখিছে আৰু মই এইখিনি বটলত ভৰাম বুলি ভাবিছিলোঁ তেলখিনি কিন্তু বটলত ভৰাবলৈ নহ'লেগৈ মানে কম তেলখিনি কম ওলালে মানে হিতাখিনি তেলটো বহুত খাই দিলে সেইটো কাৰণে আপোনালোকে যদি মানে এনেকুৱাকৈ বনায় তেতিয়াহ'লে আগতীয়াকৈ আমলখিখিনি ৰুকি ৰসটো উলিয়াই লৈ তেলত দিব মানে তেল আৰু আমলখি দুইটা সমানে গৰম কৰিব আৰু একেবাৰে জ্বলাই নিদিব আৰু সেয়াই আৰু এতিয়া মই আপোনালোকক লগাই দেখাম আৰু এইখিনি নাকত বড়ো প্লাছ লগাই থৈছোঁ পিম্পলছ উঠিছে সেইটো কাৰণে আৰু বাদ দিয়ক সেইবিলাক এতিয়া বোলক আপোনালোকক লগাই দেখাম মোবাইলটো গাৰুৰ ওপৰতে থৈছোঁ মানে এনেকৈ ভিডিঅ'টো কৰি দিছোঁ আৰু আপোনালোকক দেখাই দিওঁ আৰু এইটো মই মানে এনেকৈ গ্লাছত লৈ লৈছিলোঁ আৰু এনেকৈ বটল চটল হ'লে ভাল হয় খালি মই এনেকৈ লৈ লৈছোঁ অকণমান এনেকৈ গুলি ল'ব মিলাই ল'ব আৰু অলপ বাকী এনেকৈ চুলি গুৰিয়ে মালিচ কৰি দিব মাছাজ চুলি পাতখিনি এনেকুৱা তলৰখিনিত ইমান মানে লগালে ভাল হয় খালি ইমান নলগালেও হয় কাৰণ গুৰিটোত বেছি লগাব লাগে চুলি গুৰিটোত পূৰা এনেকৈ মাছাজ কৰি লগাব লাগে তেতিয়া মানে চুলি গুৰিটোত সোমাই যায় আৰু মোৰ লগাই হৈ গ'ল আৰু এইখিনি অলপ আহিলে আৰু সেইখিনি মই বটলত ভৰাই থৈ দিম আকৌ লগাম 2-3 দিনৰ মূৰত এনেকৈ লগাম মানে চুলি ধোৱাৰ আগত লগাম আগদিনা ৰাতি এতিয়া আজি ৰাতি লগাইছোঁ আকৌ কাইলৈ চুলিখিনি ধুই পেলাম তাৰপিছতে সেয়াই আৰু আপোনালোকে লগাই চাব মানে ভাল হয় আৰু সেয়াই আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব আৰু যিসকল মোৰ চেনেলৰ নতুন হয় সেইসকলে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত ধন্যবাদ